14 চিৰাংদুৱাৰ ষ্টেট কনষ্টিটুৱেঞ্চিত আমাৰ 8জন আছিলে 8জনৰ 7জন ভেলিড হৈছে এজন আমাৰ ৰিজেকশ্যন হোৱাজন হ'ল সংগ্ৰাম ব্ৰহ্ম তেখেতে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল তেওঁ নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ ছ'চিয়েল ৱৰ্কাৰ বুলি এফিডেভিটত শ্ব' কৰিছিলে আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেছ বুলি শ্ব' কৰিছিল আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিলে আৰু তেওঁ তাতে এক্সট্ৰাঅৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই এতিয়া আমি আহিলোঁ আমাৰ এজ পাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D ৰিড উইথ দ্য ৰুল 221 ইন ব্ৰেকেট 2 A ইন ব্ৰেকেট A অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন ৰুল 2004 এটো ভাইলেশ্যন হৈছে যেহেতু তেওঁ যদি চৰকাৰী চাকৰিয়াল চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্টে হওক তেখেতে ৰিজিগনেশ্যন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল সেইকাৰণে সেইটো গ্ৰাউণ্ডতে আমি তেখেতক ৰিজেকশ্যন কৰিছোঁ